কৰাৰ পিছত আমি যদি অকল অনলাইন ক্লাছে কৰি থাকো, তালৈ যাবও নোৱাৰো, অসুবিধা হ'ব নেকি? এই বস্তু ছিষ্টেমটো কি হয়, প্ৰথমতে মই কৈ দিওঁ যে আগতে কি আছিলে, ডিষ্টেঞ্চ এডুকেশ্যনবিলাকত ক্লাছ নকৰিলে হৈ যায়। এতিয়া কি হ'ল, ডিষ্টেঞ্চ এডুকেশ্যন আৰু ৰেগুলাৰ এডুকেশ্যন ছিষ্টেমটো মানে ইকুইভেলেণ্ট হৈ গ'ল, মানে দুইটাৰ ভেলু ছেম হৈ গ'ল। ত' ছেম ভেলু হোৱাৰ কাৰণে এজ পাৰ দ্য ইউ জি চি গাইডলাইন কি কৈছে, পাৰ ছেমিষ্টাৰ এটলিষ্ট 15 ক্লাছ প্ৰেজেণ্ট থাকিব লাগিব পাৰ ছেমিষ্টাৰ। এটলিষ্ট 15টা ক্লাছ কণ্টেক্ট ক্লাছ প্ৰেজেণ্ট থাকিব লাগিব। ঠিক আছে, সেইকাৰণে ক্লাছবোৰ অফলাইন ক্লাছবোৰ ছানডে হয়, যাতে সকলো আহিব পাৰে। আৰু প্লাছ কি হয়, স্যার রানী প্লাছ কি হয়, বিফ'ৰ এক্সাম আমি তিনিদিনীয়া 4 দিনীয়া ৱৰ্কশ্বপ ৰাখোঁ। যাৰ যাৰ ধৰ ক্লিয়াৰ হোৱা নাই, তো তেওঁলোকক আমি ইয়াতে ৱৰ্কশ্বপত ক্লিয়াৰ কৰি দিওঁ। ছাৰ আপোনাৰ স্যার হেৰিটো অফলাইনটো ৰেশম নগৰৰ যিটো কেম্পাছ আছে তাত নহয় জানো? নহয়, সেইটো হ'ল খানাপাৰা, আমাৰতো ৰাণী। হয়। আচ্ছা, ৰাণী যাব লাগিব। বেছি দূৰ নহয়, ৰাণী ওচৰতে, আমাৰ আজ হাইৱেৰ পৰা ওচৰতে, মানে ভিতৰত যাব নালাগে। আজ আজারা রানী হা, আজৰা ৰাণী। ছাৰ, মোৰ ধৰক তিনচুকীয়াৰ পৰা গুৱাহাটী যোৱা এটা ক্লাছৰ কাৰণে বহুত অসুবিধা হ'ব। বেলেগ কিবা চাওক উপায় চাওক নহ'বনে চাওক এম এ চাওক কৰিবলৈ? কিবা এটা পাবলৈ হ'লে কষ্ট কৰিব লাগিব, হয় কি নহয়? এতিয়া আমাৰ এতিয়া বৰ্তমান মাষ্টাৰ ডিগ্ৰীত বহুত বহুত জেগাৰ ল'ৰা ছোৱালী আছে, আউট অফ আছামৰো আছে। তিনিচুকীয়া, ডিব্ৰুগড়, দেন সেইফালে নগাঁও, যোৰহাট, শিৱসাগৰ, এইফালে কোকৰাঝাৰ, ডিব্ৰুগড়, ধুবুৰী ল'ৰা ছোৱালী ইয়াতে আহে ছানডে। মানুহে চানডে টাইমিংটো মানুহে কেনেকুৱা? ঈশ্বৰক পাবলৈ হ'লে কিমান দূৰ দূৰ ঠাই যায়, পৰ্বতত বগাই যায়, হয়গে নহয়? কিন্তু কিমান ওৱান নাইট জাৰ্ণিহে মাত্ৰ। ৰাতিপুৱা আহি পেলাই ক্লাছ কৰি পিছবেলা গুচি গ'লা। আচ্ছা, টাইমিংটো কেনেকুৱা? গুৱাহাটীও ঘূৰা হ'ল, ক্লাছো কৰা হ'ল। চানডেৰ টাইমটো কেনেকুৱা ছাৰ? 10 to 12, 10টাৰ পৰা 12টা। থেংক ইউ ছাৰ। ছাৰ, পাৰ ছেমিষ্টাৰ 15 ক্লাছ মেণ্ডেটৰী আছিলে নহয় জানো? য়েছ য়েছ। অফলাইন যিটো? অফলাইন কণ্টেক্ট ক্লাছ। অ'কে, পাৰ ছেমিষ্টাৰ, অ'কে অ'কে। একচুৱেলি কি জানানে, অনলাইনত শিকা আৰু অফলাইনত শিকাৰ বহুত ডিফাৰেঞ্চ। কণ্টেক্ট ক্লাছত কি হয়, গম বহুতো পাওঁ। বস্তু ক্লিয়াৰ হৈ যায়, য'ত আমি প্ৰেক্টিকেলি বুজাব পাৰোঁ ন। হয় হয় হয়। সেইকাৰণে, আৰু প্লাছ কি ধৰক, কেৱল যদি অনলাইনত থকা মানুহৰ চিনাকিটো নহয়, অ'কে। এতিয়া কণ্টেক্টত আহিলে চিনাকিটো হ'ব, সেইকাৰণে। হয় হয়। হুম। ঠিক আছে, অ'কে। চলো আজি আমি ক্লাছ ছেশ্যন ষ্টাৰ্ট কৰোঁ। লাষ্ট ক্লাছত মই কি পঢ়াইছিলোঁ, কাৰোবাৰ মনত আছে নেকি? রেসপিরেটরি সিস্টেম পড়াইছিল রেসপিরেটরি সিস্টেম এইটো মই পঢ়োৱা নাই, এইটো হৃদয় ছাৰে নহয়, পঢ়াইছিলে। আপোনাৰ পেপাৰখন মই কৰ্চ 1, পেপাৰ 1খন। আপোনাৰ কৰ্চ ও 1 যিটো য়োগৰ বিষয়ে তিনিটাৰ কৈছিলে। যোগৰ বিষয়ে চিত্র কৈছিলে তিনিটা। চিত্তবৃত্তি অ'কে, মই চিত্তবৃত্তি ডেফিনেশ্যন দিছিলোঁ ন হয় হয়, বিশেষকে য়োগ। য়োগাৰ ওপৰত। য়োগ আৰু য়োগৰ মানে ঋকবেদা অনুসৰি শ্লোগান কিছুমান কৈছিলে। অ'কে, চ' আজি লিখা। চিত্তবৃত্তি নৰোদা চিত্তবৃত্তি নিৰোধ অলৰেডি হৈ গ'ল হা।
আহ, ভাগৱত গীতা সকলে গম পায়নে কি বস্তু ভাগৱত গীতা? এখন ধৰ্মগ্ৰন্থ। ধৰ্মগ্ৰন্থ। আৰু কৃষ্ণৰ উপদেশ বাণী। আৰু কৃষ্ণই অৰ্জুনক দিয়া উপদেশৰ ওপৰত লিখা হৈছে। আৰু গীতা মানে গীত বুলি বুজোৱা যাব প্ৰবেবলি। ভগৱানে ৰচনা কৰা কিছুমান গীত ক'ব পাৰি। আৰু সঠিক এনচাৰ অহা নাই দেই। মই সুধিছিলোঁ হোৱাট ইজ গীতা, ভাগৱত গীতা। গীতা একচুৱেলি যিমানখিনি জানো, হয় যেনেকে শ্ৰীকৃষ্ণই অৰ্জুনক বিশেষকে মানে মানে নিজৰ বিষয়ে মানে কিছুমান উপদেশ দিয়া, অ'কে। যেনেকে ভীষ্ম পিতামহক যেতিয়া নাই তেখেতে মাৰিব বুজি পালোঁ নোৱাৰিছিলে, হয় তো তাৰ মানে বিশেষকে মানে সেই কিয় মানে তাৰ ৰিলেশ্যনটো কি হয় সেইটো কাৰণে তেখেতে মাৰিব নোৱাৰিছিলেতো। তো তেতিয়া মানে তেখেতে কেনেকে মাৰিব পাৰে, তেখেতৰ ওপৰত কোনো পাপ নাথাকিব, নিজৰ পিতামহক মাৰিলেও, সেই বিষয়ে কিছুমান উপদেশ দিছিলে। তো যিটো নেকি মানে নিজৰ বিষয়ে মানে চেল্ফ কনচিয়াছনেছ, নিজৰ আত্মাটোৰ বিষয়ে কিছুমান কৈছিলে আৰু। আপুনি কিতাপ পঢ়ে? মই বেছি নপঢ়োঁ, কিন্তু অলপ চলপ মানে সেইবিলাক পঢ়িছিলোঁ। গীতা কিনিছিলোঁ মই যেতিয়া মই বৃন্দাবন গৈছিলোঁ। তো সেইটো অলপ মানে বঙালী ভাষাত লিখা আছে। তো সেইটো কাৰণে ইমান সম্পূৰ্ণ হোৱা নাই পঢ়াটো। কিন্তু বেলেগ ভাষাতো আছে, ইংলিছত আছে, অসমীয়াত আছে, চব ভাষাতে আছে। আছে, কিন্তু সেইদিনা মানে বিচাৰি পোৱা নাছিলোঁ। জাষ্ট বৃন্দাবনত মানে তেতিয়া বেছি ফুৰা নাছিলোঁ, অলপ জাষ্ট দোকান এখনত সোমালোঁ, তাৰপিছত পালোঁ। বেংগলীও মই পঢ়োঁ যিহেতু বেংগলী মানে হেৰিটো মিলে আমাৰ যিটো মণিপুৰী ভাষাৰ লগত। তো সেইটো কাৰণে বেংগলী স্ক্ৰিপ্টটো জানো, পঢ়িবও জানো, লিখিবও জানো। তো সেইটো আপোনাৰ কাৰণে গুড ল'লো আৰু। নেমটো কি আছিলে? চৰি, আপোনাৰ গুড নেমটো? সুনীতা দি বিশ্বাস। অঁ, সুনীতা দে বিশ্বাস। ডি ফৰ দেৱী। দেৱ, তাকেতো সুনীতা দেৱী বিশ্বাস। বিশ্বাস, হয়। একেবাৰে আপোনাক অ'কে, মিক্সিং আছে আপোনাৰ মানে দুইটা। হয়, হয়। অ'কে, একচুৱেলি কি জানেনে, আমাৰ Mhm. আমাৰ মানুহৰ মেইনলি হিন্দু সমাজৰ মাজত কি আছে, এটা ৰং কনচেপ্ট আছে। Okay. ৰং কনচেপ্টটো হৈ গ'ল, আমি ভাগৱত গীতাক এজ এ ধৰ্ম গ্ৰন্থ বুলিহে ধৰি দিলোঁ। Mhm. যাৰ ফলত কি হৈছে, তাৰ ভিতৰত যিখিনি মেইন বস্তু, জ্ঞানটো আমি ল'ব পৰা নাই। Mhm. গম পাইছে কিয়? মই ক'লোঁ নহয় কি তাক এজ এ ধৰ্ম গ্ৰন্থ বুলিহে থ'লে, মানে এজ এ ৰিলিজিয়াছ বুক বুলি থ'লে। সেইকাৰণে হয়। কি হৈছে, আমাৰ জ্ঞানটো বঢ়া নাই, আমি জ্ঞানটো ল'ব পৰা নাই। চ' ভাগৱত গীতা ইজ এ নট এ ৰিলিজিয়াছ বুক, নট এ ধৰ্ম গ্ৰন্থ। গীতা ইজ এ লাইফ বুক, লাইফ, জীৱনৰ কিতাপ। জীৱনত আমি বিভিন্ন ক্ষেত্ৰত বিভিন্ন প্ৰব্লেম ফেচ কৰোঁ, সেই প্ৰব্লেমবোৰৰ চলিউশ্যন ভাগৱত গীতাত আছে। গম পাইছে? চ' গীতা কোনো ধৰ্মগ্ৰন্থ নহয়। আমাৰ আগৰ যিসকল ব্যক্তি বা আমাৰ যিসকল পূৰ্বপুৰুষসকলে বহুতে তাক কেৱল ধৰ্মগ্ৰন্থ বুলিহে ৰাখিলে। আৰু সেইকাৰণে চাব, সেই কিতাপখন আমাৰ নামঘৰ হওক বা আমাৰ ঘৰত থকা মন্দিৰত কি ৰাখে, ৰঙা কাপোৰেৰে মেৰিয়াই থৈ দিয়ে, আমাক চুব নিদিয়ে। যাৰ ফলত কি হৈছে, আমাৰ সেই বস্তুটোৰ
জ্ঞান আয়ত্ত কৰিব পৰা নাই আৰু সেইকাৰণে আজি আমাৰ এই গতি। তাৰমানে সেইটো আৰু যিটো আমি এই পৃথিৱীত যে আহিছো এটা পাৰ্পাছ লৈ আহিছো সেইটো অনুসৰি বুজাই আৰু তেখেতে সেইটোৱে মই বস্তু এটা হা বুজাই হা দি আছোঁ। তো নিজৰ আমাৰ কৰ্ম যিটো লিখা আহিছে যেনেকে ভীষ্ম পিতামহক তেখেতৰ হাততে মৃত্যু যিটো লিখা আছে তো সেই অনুসৰি মানে যিমানখিনি বুজোৱা হৈছে তো সেইটোৱে মানে শ্লোক যিমানখিনি দিয়া আছে প্ৰবেবলি সেইখিনি গোটেইখিনি ভগৱত গীতাৰ ওপৰতে লিখা আছে। এনে ভগৱত গীতাত ক'তো ধৰ্মৰ বিষয়ে লিখা হোৱা নাই, মানে লাইফ পাৰ্পাছ ধৰ্মগ্ৰন্থটো আৰু আমি ক'তো তাত লিখাই নাই, কোনো এটা ৱৰ্ডো নাই। হয় লাইফৰ প্ৰব্লেম বিলাক হাউ টু সেইখিনি অভাৰকাম বস্তু আমি লাইফত যিবোৰ প্ৰব্লেম ফেচ কৰোঁ সেই প্ৰব্লেমবোৰৰ চলিউশ্যন তাত আছে। য়েছ হয় য়েছ হয় সেইকাৰণে এইটোক কোৱা হয় ইট ইজ এ লাইফ বুক এণ্ড দিছ ইজ এ ইউনিভাৰ্চেল বুকছ। আমি জানিব লাগিব মানে গীতাৰ সৃষ্টি কেনেকৈ হ'ল। তাত মেইনলি কি আছে, আমি মহাভাৰতৰ কাহিনী জানো। মহাভাৰতত কি হৈছিলে, কৌৰৱ আৰু পাণ্ডৱৰ মাজত যুদ্ধ হৈছিলে। হয় কাৰণ কৌৰৱ আৰু পাণ্ডৱ তেওঁলোক কোন হয়, কোনো এনিমি নহয়, তেওঁলোক ঘৰৰে মানুহ। হয় মানে ভাই ভাইৰ মাজত যুদ্ধ হৈছিলে, হয় কি নহয়। ঠিক তেনে সময়ত কি হ'ল, পাণ্ডৱৰ যি আছিলে অৰ্জুন একেবাৰে ডিপ্ৰেশ্যন হৈ গ'ল। কিয় হ'ল কি তেওঁৱে নিজৰ ককাক, নিজৰ ভাই, নিজৰ গুৰুক কেনেকৈ হত্যা কৰিব পাৰে, কেনেকৈ মাৰিব, কেনেকৈ তেওঁলোকৰ এগেইনষ্টত থিয় হৈ যুদ্ধ কৰিব, হয় কি নহয়। চ' সেইবোৰ দেখি তেওঁ ডিপ্ৰেছ হৈ গ'ল, একেবাৰে এনজাইটি হৈ গ'ল, ষ্ট্ৰেছ বাঢ়ি গ'ল, হাই প্ৰেছাৰ হৈ গ'ল। চ' সেইখিনি সময়ত কি হ'ল, শ্ৰীকৃষ্ণই অৰ্জুনক বুজালে, কৰ্মৰ বিষয়ে বুজালে, ভক্তিৰ বিষয়ে বুজালে, জ্ঞানৰ বিষয়ে বুজালে, মানুহৰ কৰ্ম কেনেকুৱা হ'ব লাগে, ভক্তি কেনেকুৱা হ'ব লাগে, সেইখিনি বস্তু বুজালে। আৰু সেইখিনি বস্তুৱে ক'ত আছে, এই ভাগৱত গীতাত আছে। মানে অৰ্জুনে যিবোৰ প্ৰব্লেম ফেচ কৰিছিলে সেই প্ৰব্লেমবোৰ আমি সাধাৰণ মানুহে বৰ্তমান ফেচ কৰি থাকোঁ, আৰু সেইবোৰৰ কুৱেশ্যন এনচাৰ সেই কিতাপখনত আছে। আৰু সেইকাৰণে ইয়াক কোৱা হয় ছং অফ লৰ্ড কৃষ্ণ, ছং অফ লৰ্ড কৃষ্ণ, শ্ৰীকৃষ্ণৰ বাণী বুলিও কোৱা হয়। হয় হয় চাব এতিয়া যিটো কুৰুক্ষেত্ৰৰ যুদ্ধ, কৌৰৱ আৰু পাণ্ডৱে যুদ্ধ ক'ত লাগিছিলে, কোনো মন্দিৰত লগা নাই, কোনো ঘৰৰ ভিতৰত লগা নাই, ক'ত লাগিছিলে, বেটেল ফিল্ডত। বেটেল হয় ফিল্ড মানে যিটো যুদ্ধক্ষেত্ৰ। আমি বৰ্তমান লাইফত কি পাই আছোঁ, আমি এটা বেটেল ফিল্ডতে আছোঁ। আমাৰ যিটো লাইফ ইজ এ বেটেল ফিল্ড, হয় কি নহয়। চ' সেয়ে মেইন বস্তু কি হ'ল, তাতে আমি কি পাম, আমাৰ জীৱনৰ প্ৰব্লেমবোৰৰ চলিউশ্যন পাম। আৰু সেইকাৰণে ইয়াক কোৱা হয় দিছ ইজ এ লাইফ বুক, ৰাইট। ভাগৱত গীতাত কিমানটা চেপ্টাৰ আছে গম পায়নে? 700 কিমান আছিলে নেকি চেপ্টাৰ, অধ্যায়। অধ্যায়। অ'কে য়েছ য়েছ, ইয়াত কেইটা আছে, 18টা চেপ্টাৰ আছে। আৰু ইয়াত শ্লোক কেইটা আছে, 700টা। য়েছ, ইয়াত 700টা মিনছ 700 শ্লোকছ আছে। অ'কে, প্লাছ কি হয়, ইয়াত যি 18টা চেপ্টাৰ আছে, দিছ 18 চেপ্টাৰ ইজ ডিভাইডেড ইন 3 পাৰ্ট। এই 18টা অধ্যায়ক 3টা ভাগত ভাগ কৰা হৈছে। দ্য ফাৰ্ষ্ট ওৱান ইজ কল্ড কৰ্ময়োগ, ছেকেণ্ড ইজ ভক্তি যোগ, এণ্ড লাষ্ট ইজ জ্ঞান যোগ। 3টা যুগত ভাগ কৰিছে, কৰ্মযোগ, ভক্তি যোগ এণ্ড জ্ঞান যোগ। আমি অলৰেডি চাগে পাই আহিছোঁ যুগৰ শ্ৰেণী বিভাজন, টাইপছ অফ য়োগা। চ' মেইন 3টা টাইপছ ইয়াতে অলৰেডি আছেই। অ'কে, বুজি পালা? য়েছ ছাৰ হা, ছাৰ কৰ্মযোগ, ভক্তিযোগ, জ্ঞান যোগ। জ্ঞান যোগ। ভাগৱত গীতাত এটা শ্লোক আছে, শ্ৰীকৃষ্ণই কৈছিলে ৰিগাৰ্ডিং য়োগা,
তেখেতে দিছিলে এটা শ্লোক এটা দিছিলে মই পাহৰি গ'লোঁ হা সমত্তম যোগা উচ্চতে পাইছানে শব্দটো কেতিয়াবা সমত্তম যোগা উচ্চতে নোট কৰি ল'ব পাৰা স্যার আপুনি লিখি দিব নেকি মই গ্ৰুপত লিখি দিব পাৰিম ইয়াত মানে ৱৰ্ডটো Samat নাহে Uchite. হয় স্যার এনে লিখি থোৱা লাগিলে স্পেলিংটো পিছত কাৰেক্ট কৰি ল'বা হয় সমত্তম স্যার লিখিছো যোগা উচ্চতে Uchite. চ' তাৰ মানে হ'ল যোগা এটা এনেকুৱা আহিলা ই কি কৰে এজন ব্যক্তিৰ সৰ্বাংগীন বিকাশ কৰে এজন ব্যক্তিৰ অলৰাউণ্ড ডেভেলপমেণ্ট কৰে Yoga is a process দেখিলা সৰ্বাংগীন বিকাশ বা অল ৰাউণ্ড ডেভেলপমেণ্ট all round development means the mental development physical development social development and spiritual development শাৰীৰিক মানসিক আধ্যাত্মিক আৰু সামাজিকভাৱে কি কৰে social বিকাশ কৰে development, mental and physical. Yoga is a definite people to social, mental, socially, mentally, and physically. বুজিলা অ'কে দেন ছেকেণ্ড তেখেতে কৈছে ইন কৰ্ময়োগত অ'কে শ্লোক নম্বৰ লিখা শ্লোক নম্বৰ 2.50 2/50 ছেকেণ্ড অধ্যায়ৰ 50 নম্বৰ শ্লোক योगः कर्मसु कौशलम् Yoga karmashu कौशलम् kaushalam. This is a definition according to Bhagavad Gita in Karma Yoga. কি কৈছে যোগা কৰ্মসু কৌশলম যোগা মানে আমি অলৰেডি গম পাইছোঁ কৰ্মসু মানে হৈ গ'ল কৰ্ম কৰ্ম বা সাৰ্ভিস কৌশলম মিন্স এনিওয়ান কৰ্ম কৌশলম মিন্স কৌশলম কিদৰে কামটো কৰিবা তাৰ কৌশল সঠিককে কৰা yes কৌশল মিন্স স্কিল হয় কি কৈছে
তুমি কৰ্ম কৰাৰ তোমাৰ যিটো স্কিল, ডেট ইজ য়োগা। নাও কেনেকুৱা স্কিল? তো স্কিলৰ বিষয়ে তেওঁ কৈছে নিষ্কাম কৰ্ম, সেলফলেছ ৱৰ্ক। যেতিয়া আমি কোনো এটা কৰ্ম কৰোঁ, কৰ্মৰ কি কৰিব নালাগিব? কৰ্মৰ ফলৰ আশা কৰিব নালাগে। ফল মিন্স ৰিজাল্ট। ফলৰ আশা নকৰাকৈ তুমি যেতিয়া এটা কৰ্ম কৰিবা, তেতিয়া তোমাৰ সেইটো কি হ'ব? তোমাৰ সেইটো কৰ্ম হ'ব, সঠিক কৰ্ম হ'ব, আৰু সেয়ে তোমাৰ কাৰণে য়োগা। বুজিলা? ফলৰ আশাত কেতিয়াও কি কৰিব নালাগে? কৰ্ম কৰিব নালাগে। কৰ্মই তোমাক ফল দি দিব। ভাল কৰ্মই তোমাক ভাল কৰ্ম দিব, বেয়া কৰ্মই তোমাক বেয়া ফল দিব। কাশ্মীৰী বৰুৱা, আপুনি হেৰি কৰি ল'বচোন, মাইকটো অফ কৰি লওক, মিউট কৰি লওক। কাশ্মীৰী বৰুৱা, যদি আমি চাবলৈ যাওঁ এক্সাম্পল, ভাৰতৰ এজন গ্ৰেট য়োগী, তেওঁক নজনা মানুহ কোনো নাই। ভাৰতৰ ডেভেলপমেণ্টত বা উন্নতিত তেখেতৰ অশেষ অনুদান আছে। হি ইজ এপিজে আব্দুল কালাম আজাদ। হয় কি নহয়? তেওঁ কি কৰিছিলে? তেওঁ নিষ্কাম কৰ্ম কৰিছিলে। তেওঁ কেতিয়াও কৰ্মৰ কাৰণে কোনো ফল আশা কৰা নাই। তেওঁ একেৰাহে কৰ্ম কৰি গৈছিলে, আৰু সেইকাৰণে আজি ভাৰত পৃথিৱীৰ ভিতৰত অন্যতম দেশ হিচাপে বিখ্যাত। চাবাচোন এপিজে আব্দুল কালামৰ, তেখেতৰ কিবা দেখিছা? ইমান প্ৰপাৰ্টি, ইমান কৰৰ প্ৰপাৰ্টি, ফেমিলি, ইমান বেকগ্ৰাউণ্ড ডাঙৰ, হয় নাই? তেখেতে নিজৰ কাৰণে একো কৰা নাই। তেখেতে কি কৰিছে? দেশৰ কাৰণে কৰিছে। হয় কি নহয়? সেয়ে তেওঁৰ কি? নিষ্কাম কৰ্ম। আৰু সেইকাৰণে তেওঁ বৰ্তমান পপুলাৰ, ফেমাছ। হয় কি নহয়? কিয় ফেমাছ? কেৱল তেওঁৰ নামৰ বাবে, তেওঁৰ কৰ্মৰ বাবে। এনেকুৱা উদাহৰণ বহুত আছে গোটেই ভাৰতত। এইটো হৈ গ'ল, আমি কি পালোঁ? প্ৰথম কৰ্ময়োগ। কৰ্ময়োগৰ ডেফিনেশ্যন একৰ্ডিং টু ভাগৱত গীতা। So karma is mainly 3 types. লিখি ল'বা। Karma is 3 types. Number 1 is sanchita karma. Number 2 prarabdha karma. And number 3 agami karma.
Now first কি আছিলে সঞ্চিত কর্ম what is সঞ্চিত কর্ম কোনোবা জানা নেকি সঞ্চিত কর্ম মানে কি যদি চেতনা গীতাত জন্ম হা হা কনসিয়াস সঞ্চিত কর্ম মানে কনসিয়াস নেকি কনসিয়াসটো কেনেকৈ হ'ব সঞ্চিত সঞ্চিত মানে your past life your past previous life তাৰ মানে গুড এণ্ড বেড যিটো ষ্ট'ৰেজ কৰা আছে yes অ'কে previous কৰ্মত আপুনি যি ৰিজাল্ট মানে কৰ্ম তাত জমা কৰি আহিছে গম পাইছে সেই হ'ল সঞ্চিত যিখিনি আপোনাৰ ডিপজিট হৈ আছে কৰ্মৰ ফলবোৰ সেই হ'ল সঞ্চিত কৰ্ম আমি কওঁ নহয় আগৰ জন্মত ভাল কৰ্ম কৰিছিলা বা বেয়া কৰ্ম কৰিছিলা সেইকাৰণে আজি এইটো ভুগি আছা কওঁ কি নকওঁ তেনেকুৱা সেয়া হ'ল সঞ্চিত কৰ্ম ছেকেণ্ডটো হৈ গ'ল প্ৰাৰব্ধ কৰ্ম প্ৰাৰব্ধ কৰ্মটো হ'ল প্ৰেজেণ্ট বৰ্তমান আমি যি কৰ্ম কৰি আছোঁ present karma and next is agami karma means your future Future. Yes. upcoming কৰ্মৰ ফলবোৰ হয় আমি অতীতত যি কৰ্ম কৰিছিলোঁ সেই কৰ্মৰ ফল আমি বৰ্তমান পাওঁ আৰু বৰ্তমান আমি যি কৰ্ম কৰিম সেই কৰ্মৰ ফল ক'ত পাম আমি ভৱিষ্যতে পাম তো বৰ্তমানৰ কৰ্মই আমাৰ কি কৰে ভৱিষ্যত নিৰ্ধাৰণ কৰে এয়া হ'ল তিনি প্ৰকাৰৰ কৰ্ম according to কৰ্ময়োগ in গীতা ভগৱত গীতা now next is bhakti yog ভক্তি মানে কি বুঝো আমি ভক্তি কৰা হয় কি নহয় ডিভোশন দিয়া কাৰোবাক ভক্তি কৰা হয় কি নহয় কাৰোবাক মানা কাৰোবাক খুব ভাল পোৱা অন্তৰেৰে সেয়া হ'ল ভক্তি so according to yoga কি হয় যেনেকৈ আমি কৰ্মৰ জৰিয়তে মোক্ষ প্ৰাপ্তি পাব পাৰোঁ লিবাৰেশ্যন পাব পাৰোঁ ঠিক তেনেকৈ থোড়া ভক্তিৰ মাধ্যমেও আমি কি পাব পাৰোঁ লিবাৰেশ্যন পাব পাৰোঁ মুক্তি পাব পাৰোঁ ভাৰতত তেনেকুৱা ভক্তি যোগী বহুতৰ কাহিনী আছে যদি আমি এক্সাম্পলি চাবলৈ যাওঁ আমি মীৰাবাই জানো ন মীৰাবাই যিটো গান এটা আছিল নহয় তেখেতে শ্ৰীকৃষ্ণক ভক্তি কৰিছিলে ঠিক তেনেকুৱা আমাৰ হনুমান আছে খুব ৰামক ভক্তি কৰিছিলে হয় নাই বিনা স্বাৰ্থ মানে বিনা স্বাৰ্থত তেনেকৈ so as per Gita the bhakti yogs 9 types bhakti yog 9 প্ৰকাৰৰ they are Shravan then second is Kirtan third is Smaran fourth is
Archana. 5th, Bandana. 6th, Dashyam. 7, Shakhyam. 8, Padasevan. And 9 is Atma Nivedan. এইখিনি হৈ গ'ল 9 প্ৰকাৰৰ ভক্তি। 9 প্ৰকাৰৰ ভক্তি according to Bhagavad Gita. So number 8, please repeat. Number 8 is Padasevan. পদ ভৰি সেৱা কৰা যে আমি যে গুৰুক সেৱা কৰোঁ সেইটো Padasevan. 37. Section. Sir, 90. আত্মা নিবেদন। আত্মা নিবেদন আমি যে নিবেদন কৰোঁ না কাৰোবাক ৰিকুৱেষ্ট কৰোঁ that is আত্মা নিবেদন। Sir, 7 কি আছিল? 7 সক্ষম। Sir, 6 টো কি আছিল? 6 দশম। নমস্কাৰ, আজি ক্লাছৰ ৰেকৰ্ডেড সেশনটো কৰা যাব নে? ৰেকৰ্ডটো বৰ্তমান কৰি ৰাখিছোঁ হৈ আছে ৰেকৰ্ড। ওকে ছাৰ, থেংক ইউ ছাৰ। কিন্তু মোক ক্ষমা কৰিব, মই আজি লিভ ল'ব লাগিব। একো নাই ন ইছ্যু। আমাৰ ক্লাছ অলৰেডি শেষ হ'লে নাই আৰু এইটো লাষ্ট টপিক ঠিক আছিলে। আছে, ৰেকৰ্ডেড সেশনটো কৰিব লাগিব। থেংক ইউ। লিখা হ'ল এইখিনি। হৈছে। হৈ যাব ইয়ালৈকে আজি হা। ভক্তিক আমি নেক্সট ক্লাছত পঢ়িম। হ'ব, ইয়াত কাৰোবাৰ কিবা কুৱেশ্যন আছে নেকি? ছাৰ এই 9টাৰ বিষয়ে ডিটেইলছততো নালাগে? নালাগে, মিনিং জানিলে হৈ যাব। মিনিংটো গম পাই ন? শ্ৰৱণ কীৰ্তন এইখিনি জানো। কীৰ্তন স্মৰণ। শ্ৰৱণ কীৰ্তন, মনন, স্মৰণ, অৰ্চনা, বন্দনা, দস্যম, সক্ষম, পদবেদন, আত্মনিবেদন এইখিনি আৰু বুজাব দৰকাৰ নাই ন? হয় ছাৰ 6 নম্বৰৰ পৰা অকণমান বুজাই দিয়কচোন। 6, 7, 8। 6টো কি আছিলে? দস্যম। দৃশ্যম, হয়। দস্যম মানে নৰ্মেলি যদি চাবলৈ যাওঁ দেখা মানে অন্তৰৰ পৰা দেখা, আমাৰ কনচিয়াছ মাইণ্ডৰ পৰা দেখা। ইনাৰ কনচিয়াছনেছ। আমি যি অন্তৰৰ পৰা চাওঁ ন, দেখোঁ কাৰোবাক অন্তৰৰ পৰা ফিল কৰোঁ, হয় কি নহয়? আমি অন্তৰৰ পৰা ঈশ্বৰক মানো, সেইটোৱে দেখা দস্যম বুলি কয়। মানে ইমাজিনাৰী যিটো ভিজন বুলি কয়। য়েছ য়েছ য়েছ। The next to হৈ গ'ল Shakhyam, right? The Shakhyam that means friend. We think that the God is as our friend. মানে আমি যাক
মানুহ বা যাক আমি ভক্তি কৰোঁ তেওঁক আমি এজ এ বন্ধু হিচাপত ল'ব লাগিব। চাবাচোন কি হয়, আমি ঈশ্বৰৰ আগত কি কৰোঁ, নিজৰ যিবোৰ প্ৰব্লেম আমি কওঁ ন, শ্বেয়াৰ কৰোঁ, হয় কি নহয়? নৰ্মেলি আমি পৃথিৱীত দুজন ব্যক্তিক সদায় বেছিকৈ বিশ্বাস কৰোঁ, ফ্ৰীলি কথা পাতোঁ, সকলো প্ৰব্লেম শ্বেয়াৰ কৰোঁ। এটা হৈ গ'ল নিজৰ ফ্ৰেণ্ড, নিজৰ বেষ্ট ফ্ৰেণ্ড, আৰু ছেকেণ্ডটো হৈ গ'ল ঈশ্বৰ। তাৰ বাহিৰে আমি কাকো বিশ্বাস নকৰোঁ, হয় কি নহয়? চ' কি কৈছে মানে কৰ্ময়োগত, কি ঈশ্বৰক এজ এ ফ্ৰেণ্ড হিচাপে মানিব দিছে। সেইকাৰণে কৈছে সক্ষমৰ কথা কোৱা হৈছে। দেন হৈছে পদা সেৱন। পদ মানে ভৰি, সেৱন মানে সেৱা কৰা। আমি ডাঙৰক গুৰুক আমি সেৱা লওঁ ন, ভৰিত চুওঁ, হয় নাই? ভৰি টাচ কৰি সেৱা লওঁ, সেইটো কথা কোৱা হৈছে। তাৰ পদা সেৱন মানে ভৰি চোৱা। এণ্ড লাষ্টটো আছিলে আত্মা নিবেদন। আত্মা মানে কি হয়, দুটা বস্তু বুজায় দেই, নিজকো বুজায় আৰু নিজৰ আত্মাক বুজায়, চলটোক বুজায়। চ' ইয়াত কি কৈছে, আমি কি কৰিব লাগে, নিজকে ঈশ্বৰক চাৰেণ্ডাৰ কৰি দিব লাগে ঈশ্বৰৰ আগত, আৰু তাকে মিনিং বুজায় আত্মনিবেদন। নিজক কি কৰা, চাৰেণ্ডাৰ কৰা ঈশ্বৰৰ আগত, দেট ইজ আত্মনিবেদন। মিনিং জানিলে এনাফ, আৰু বেলেগ একো নালাগে হা। কাৰণ যিহেতু আমাৰ এতিয়া কি নহ'ব, কোনো লিখাৰ কাৰবাৰ নাই, ইয়াত কোনো ৰিটেন এক্সাম নহয়। হ'ব ক্লিয়াৰ? হৈছে। হয় ছাৰ। Yes, sir. Yes, sir. ঠিক আছে, আজি ৰাখোঁ হা ইয়ালৈকে, নেক্সট ক্লাছত লগ পাম হা। ওকে ছাৰ, থেংক ইউ। থেংক ইউ, এণ্ড গুড নাইট। Thank you, sir. গুড নাইট। Thank you, sir.